বন্ধুসকল ট্ৰেডিং কি বস্তু? এই ট্ৰেডিং সাধাৰণ মানুহ আপুনি বা মোৰ দৰে মানুহে কৰিব পাৰেনে? এই ট্ৰেডিং কৰিলে কাৰোবাৰ লাভ হয় নে লোকচান হয়? কেনেকুৱা ধৰণৰ ট্ৰেডিং কৰিলে মানুহৰ ৰিস্ক বেছি থাকে? আৰু ট্ৰেডিঙৰ বিষয়ে এটা একদম সহজ সৰল ভাষাত আপোনাক বুজাই দিবলৈ গৈ আছোঁ। আপুনি কেনেদৰে ট্ৰেডিং কৰিব, কেনেকুৱা ধৰণৰ ট্ৰেডিং কৰিলে আপোনাৰ লোকচান নহয়, সম্পূৰ্ণ ভিডিঅ'টো চাওক আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে এটা লাইক কৰি দিব। নমস্কাৰ বন্ধুসকল, মই এটা অন্য ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'টো হ'বলৈ গৈ আছে ট্ৰেডিঙৰ ওপৰত। ট্ৰেডিং মানে হৈছে বস্তু কিনা আৰু বেচা। বস্তু এটা কিনি আপুনি কেইদিনমানৰ পিছত বেচিবলৈ গৈছে আৰু তাত যদি আপোনাৰ কিবা মুনাফা আছে তেনেহ'লে সেইটো এটা ট্ৰেডিং। ধৰি লোৱা হ'ল আপুনি 100 টকাত এটা বস্তু কিনিলে আৰু এসপ্তাহৰ পিছত আপুনি সেইটো ট্ৰেডিং কৰিলে বা বেচি দিলে আৰু বেচি দিয়াৰ পিছত সময়ত আপোনাৰ সেই বস্তুটোৰ মূল্য হ'ল 120 টকা আৰু আপোনাৰ লাভ হ'ল 20 টকা। গতিকে এই প্ৰক্ৰিয়াটো সাধাৰণতে ট্ৰেডিং বুলি কোৱা হয়। আৰু এই ট্ৰেডিং আপুনি কেনেদৰে কৰিব, ট্ৰেডিং কৰিবলৈ কেনেকুৱা প্ৰক্ৰিয়া আপুনি অৱলম্বন কৰিব লাগিব তাৰ বিষয়ে আলোচনা কৰিব লাগিব। এই ট্ৰেডিং আৰম্ভ কৰিবৰ কাৰণে আপোনাক এটা ডিমেট একাউণ্টৰ প্ৰয়োজন হয়। এই ডিমেট একাউণ্টটো আপুনি কেনেকৈ খুলিব? ডিমেট একাউণ্ট খুলিবলৈ ধুনীয়া সহজ। আপোনাক আধাৰ কাৰ্ড এটা প্ৰয়োজন হ'ব, পান কাৰ্ড আৰু এটা মোবাইল ফোনৰ প্ৰয়োজন হ'ব, এটা বেংক একাউণ্টৰ প্ৰয়োজন হ'ব। এইকেইটা ডকুমেণ্ট যদি আপোনাৰ লগত আছে তেনেহ'লে আপুনি এঞ্জেল ওৱান বা গ্ৰ' এপছৰ নিচিনা এপছ ডাউনলোড কৰি তাতে এটা ডিমেট একাউণ্ট খুলি ল'ব পাৰে। এই ডিমেট একাউণ্টটো খুলি আপুনি ভেৰ্চুৱেল ট্ৰেডিং ষ্টাৰ্ট কৰিব পাৰে। ভেৰ্চুৱেল ট্ৰেডিং ষ্টাৰ্ট কেনেকৈ কৰিব? তাতে আপুনি কেনেদৰে চাৰ্টবিলাক আছে, কেনেদৰে বস্তুবিলাকৰ দাম কমিছে বাঢ়িছে এইবিলাক চাব পাৰে। আপুনি ডিমেট একাউণ্টটো খুলিবৰ কাৰণে সেই 2-3টা এপছ আছে, এই এপছবিলাক ডাউনলোড কৰি, বহুত এপছ আছে মাৰ্কেটত, তথাপিতো আপুনি গ্ৰ' বা আপুনি এঞ্জেল ওৱান এপছটো ডাউনলোড কৰি তাতে আপুনি ভেৰ্চুৱেল ট্ৰেডিং ষ্টাৰ্ট কৰিব পাৰে। তাৰ কাৰণে আপুনি চাৰ্ট ট্ৰেডিং শিকিব লাগিব। চাৰ্ট ট্ৰেডিং কেনেকৈ জানিব, কেণ্ডেল চাৰ্ট কাক বোলে, ইণ্ডিকেশ্যন কাক বোলে, এইবিলাক চাবৰ কাৰণে আপুনি আপষ্টক এপছটো ডাউনলোড কৰি ল'ব পাৰে। বন্ধুসকল ট্ৰেডিং কৰিবৰ কাৰণে যিমান আমি সহজ বুলি ভাবোঁ সিমান সহজো নহয়। আচলতে আমি ট্ৰেডিং কৰিবৰ কাৰণে শ্বেয়াৰ বজাৰত আপুনি যদি এটা শ্বেয়াৰ কিনিবলৈ যায় তেনেহ'লে সেই শ্বেয়াৰৰ বিষয়ে আমি কিছুমান নলেজ জানিব গোটাব লাগিব। চাওক, যিকোনো এটা বস্তু আপুনি সৰু মাৰ্কেটত গ'লে যিকোনো এটা বস্তু কিনি আৰু বেচিবৰ বাবে আপুনি সৰু এটা নলেজৰ প্ৰয়োজন, কাৰণ সেই বস্তুটো আপুনি কিমান টকাত কিনিব আৰু কিমান টকাত বিকিবৰ চান্স আছে, বা যিকোনো এটা মাৰ্কেটৰ শ্বেয়াৰ আপুনি কিমান টকাত কিনি থ'ব আৰু কিমান টকালৈকে তাৰ দাম বঢ়াৰ চান্স আছে, ইয়াৰ বিষয়ে অধ্যয়নৰ প্ৰয়োজন আৰু আপুনি যিমান ইয়াৰ ওপৰত অধ্যয়ন চলাব সিমান আপুনি পাৰ্গত হ'ব, আৰু যিমান আপুনি পাৰ্গত হ'ব সিমানে আপুনি শ্বেয়াৰ বজাৰত ওপৰলৈ যোৱা চান্স থাকে। যদি আপুনি শ্বেয়াৰ বজাৰত যদি কোনো প্ৰেক্টিকেল নলেজ নোহোৱাকৈ বা থিয়ৰিকেল নলেজ নোহোৱাকৈ আপুনি যদি সোমাই যায় তেনেহ'লে আপোনাৰ লোকচান হোৱাটো চান্স বেছি থাকে। গতিকে শ্বেয়াৰ বজাৰত সোমোৱাৰ আগতে আপুনি নিজে অলপ নিজকে এনালাইচিছ কৰিব লাগিব, আৰু যিকোনো এটা বস্তু বা শ্বেয়াৰ কিনাৰ আগতে আপুনি সেই শ্বেয়াৰটোৰ বিষয়ে জানিব লাগিব, সেই শ্বেয়াৰটোৰ ভৱিষ্যত মূল্য কেনেধৰণৰ হ'ব সেই বিষয়ে জানিব লাগিব। গতিকে ট্ৰেডিং কৰাটো সহজ কথা নহয়। সেই শ্বেয়াৰ বা ট্ৰেডিং কৰিবৰ কাৰণে আপুনি বিভিন্ন ধৰণৰ কল, হোৱাটছএপৰ যোগে বিভিন্ন ধৰণৰ ফোন কল আহি থাকে, সেইবিলাক চব ফ্ৰড থাকে, কিছুমান ৰিয়েল থাকে, কিছুমান ফ্ৰড থাকে। গতিকে যিকোনো ফ্ৰড কলত আপুনি নিবেশ নকৰিব, মানে পইচাটো আপুনি ইনভেষ্ট নকৰিব। গতিকে এই বিষয়ে জানিবলৈ হ'লে আপুনি যদি আৰু ভিডিঅ' ভালকৈ লাগে তেনেহ'লে মই ভৱিষ্যতে দিম, আপুনি কমেণ্ট কৰিব, ভাল ভিডিঅ' বনাই দিম আৰু ডিটেইলছকৈ জনাই দিম। আৰু মই যদি এইটো ভিডিঅ'তে ডিটেইলছকৈ ক'বলৈ যাওঁ তেনেহ'লে এই ভিডিঅ'টো দীঘলীয়া হৈ গৈ থাকিব। আৰু লগতে আপুনি যদি এই ট্ৰেড কৰি যদি পইচা লাভ কৰে তেনেহ'লে এই ট্ৰেডৰ ওপৰত আপুনি কিছুমান টেক্সো দিবলগীয়া হয় চৰকাৰক। ইয়াত কেপিটেল গেইন টেক্স বুলি কোৱা হয়, আৰু এই টেক্স শ্বৰ্ট টাৰ্ম থাকে আৰু লং টাৰ্মো থাকে। 1 বছৰৰ ভিতৰত যিবিলাক হয় সেইবিলাক শ্বৰ্ট টাৰ্ম, আৰু যিবিলাক 1 বছৰতকৈ দীঘলীয়া থাকে তাত লং টাৰ্ম টেক্স দিবলগীয়া হয়। গতিকে পইচা অকল আপুনিয়ে নাপায়, চৰকাৰকো দিবলগীয়া হয় ইয়াৰ টেক্স। বন্ধুসকল, এই নিয়মীয়াকৈ যদি আপুনি ট্ৰেডিং কৰিবলৈ আৰম্ভ কৰে, ইয়াৰ বিষয়ে আপুনি আপোনাৰ এটা শিল্প হয়। ই যদি আপুনি যিমান অধ্যয়ন কৰিব সিমান আপুনি পাৰ্গত হ'ব। আৰু যদি এনেকুৱা ধৰণৰ ট্ৰেডিং টাইপৰ আপুনি ভিডিঅ' প্ৰয়োজন হয় আপোনাৰ, তেনেহ'লে যদি ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু নতুন ভিডিঅ'ৰ কাৰণে এটা কমেণ্ট কৰিব। ধন্যবাদ।